ব্ৰেকিং নিউজ মহানগৰী বীৰকুছিত অঘটন কাৰ্বি দেহাল পথৰ কৃষ্ণনগৰত কুঁৱাত পৰিল এজন বৃদ্ধ কুঁৱাৰ পৰা বৃদ্ধ লোকজন হৈছে বাহাদুৰ উৰফে কাঞ্চা কুঁৱাত পৰি যোৱা এটা মোবাইল ফোন উঠাবলৈ লওঁতে এই দুৰ্ঘটনাটো সংঘটিত হয় দিনৰ প্ৰায় 1 বজাত এই ঘটনাটো সংঘটিত হৈছে বৰ্তমানলৈকে কুঁৱাৰ ভিতৰৰ পৰা উদ্ধাৰ কৰিব পৰা হোৱা নাই লোকজনক কুঁৱাটো গভীৰ আৰু সৰু হোৱাৰ বাবে লোকজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই লোকজনক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে আমি কিছু ভিজুৱেলছ আমি এই মুহূৰ্তত দেখুৱাইছো এয়া লোকজন তাত আবদ্ধ হয়ে আছে লোকজনক উদ্ধাৰ কৰিবৰ বাবে বৰ্তমান তাত চেষ্টা অব্যাহত ৰাখিছে আৰু এটা মোবাইল পৰি গৈছিলে মোবাইলটো তেওঁ উঠাবৰ বাবে তেওঁ চাপৰি দিওঁতে তেওঁ নিজে পৰি যায় এই কুঁৱাটোৰ ভিতৰত তেওঁ পৰি যায় আৰু তাৰ পিছৰ পৰা এতিয়ালৈকে উদ্ধাৰ অভিযান চলি আছে যথেষ্ট দ আৰু কুঁৱাটো কিছু ঠেক সৰু গতিকে সেইবাবে তেওঁক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট সময় লাগিছে দিনৰ 1 বজাৰ ঘটনা আৰু এতিয়া বহু পলম হৈছে গতিকে এতিয়ালৈকে তেওঁ কুঁৱাটোৰ ভিতৰতে আছে কিন্তু উদ্ধাৰ অভিযান চলি আছে অজয় আছে ফোন যোগে সংযুক্ত হৈ সবিশেষ জনাব অজয় আজি দিনৰ প্ৰায় 1 বজাত মহানগৰী বীৰকুছি কৃষ্ণনগৰত দেহাল পথৰ কাৰ্বি দেহাল পথৰ যি কৃষ্ণনগৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে এজন প্ৰায় 50 ঊৰ্ধৰ এজন ব্যক্তিয়ে তেওঁ ওচৰ চুবুৰীয়াৰ এটা মোবাইল পৰি গৈছিল এটা কুঁৱাত আৰু কুঁৱাটো সম্পূৰ্ণ ঠেক কুঁৱা আৰু যিহেতুকে ইতিমধ্যে মই জনাইছো যে উদ্ধাৰকাৰী অভিযানকাৰী দলে ইতিমধ্যে কুঁৱাটোত লোকজনৰ উদ্ধাৰৰ তেওঁলোকে যৎপৰোনাস্তি চেষ্টা চলাইছে অভিযান অব্যাহত ৰাখিছে কিন্তু কোনটো খুব ঠেক হোৱাৰ কাৰণে তেওঁলোকে সোমোৱাত অসুবিধা হৈছে আৰু লগতে তেওঁলোকৰ যিখিনি সা সৰঞ্জাম সেই সা সৰঞ্জামখিনিৰ লগত তেওঁলোকে সোমাব পৰা নাই আৰু আমি জানিব পাৰোঁ যে তলৰ ভাগত অক্সিজেনৰ পৰিমাণ খুবেই কম গতিকে যি উদ্ধাৰকাৰী অভিযানকাৰী দলৰ লোকসকল তাত সোমাইছে তেওঁলোকে কিন্তু তললৈকে নামিব পৰা নাই এই মুহূৰ্তলৈকে আৰু কিছু সময় পিছতে তেওঁলোকৰ যি অত্যাধুনিক সা সঁজুলি তেওঁলোকে লৈ অহাৰ কথা কৈছে আৰু কিছু সময় পিছত হয়তো তেওঁলোকে একমান বজাতে মানুহজন পৰিছে যিখিনি কাৰণ ইতিমধ্যে আপুনি আমাক কৈছে সেইখিনি কাৰণ তেওঁলোকে তেতিয়াই বুজি পাইছে যে তাৰ অক্সিজেনৰ কম আছে বা ঠেক হয় কোৱাটো মানুহ এজন ভিতৰত আবদ্ধ হৈ আছে এতিয়া 6:30 বাজি গ'ল 7 বাজিব হ'ল এতিয়া তেওঁলোকে ভাবিছে যে অত্যাধুনিক সা সৰঞ্জাম লৈ আহি মানুহজনক উদ্ধাৰ কৰিব পাৰিব পাপৰি ক'ব লাগিব যে যিহেতুকে দিনৰ 1 বজাত এই ঘটনাটো সংঘটিত হৈছিল কিন্তু সেই সময়ত যিহেতুকে লোকসকল ঘৰত নাছিল বা এজন বা দুজন লোক তাত আছিল তেওঁলোকে ওচৰ চুবুৰীয়াক মাতি কিনে লোকজনক উদ্ধাৰ অভিযান চলাইছিল যদিও তেওঁলোকে সফল হোৱা নাছিল কিন্তু তেওঁলোকে প্ৰায় 5 বজাত নুনমাটি আৰক্ষী থানাত খবৰ দিছিল আৰু 5 বজাত নুনমাটি আৰক্ষী থানাৰ লোক আহি কিনে তাত উপস্থিত হৈছিল তাৰ পিছতে তেওঁলোকে SDRF আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ লোকসকলক তেওঁলোকে যোগাযোগ কৰিছিল তাৰ পিছতে তেওঁলোকৰ উদ্ধাৰ অভিযান চলে আৰু এতিয়া প্ৰায় আন্ধাৰ হোৱাৰ কাৰণে তেওঁলোকৰ উদ্ধাৰ অভিযান তেওঁলোকে যদিও চলাইছে কিন্তু যেনেধৰণে তেওঁলোকে উদ্ধাৰ অভিযান চলাব লাগে এনেকুৱা ধৰণৰ উদ্ধাৰ অভিযান তেওঁলোকে চলাব পৰা নাই যদিহে দিনৰ লগত এই ঘটনাটো আৰক্ষীক অৱগত কৰালে হয় বা SDRF বা NDRFক অৱগত কৰালে হয়তো লোকজনক কেতিয়াবা বা হয়তো লোকজনক জীৱনতে উদ্ধাৰ কৰিব পাৰিলে হয় কিন্তু এতিয়া প্ৰায় 4-5 ঘণ্টা উকলি গৈছে আৰু মই জনাইছো যে নিশা হৈ আহিছে আৰু নিশাৰ লগে লগে কুঁৱাটো খুব দ কুঁৱা লোকজনক জীৱনতে অৰ্থাৎ লোকজন যে ভিতৰত আছে তেওঁৰ কি অৱস্থাত আছে সেইটো খবৰ আহিছে নেকি যিহেতুকে উদ্ধাৰ অভিযানকাৰী দলে তাত তললৈকে কিছু তললৈকে গৈছে তেওঁলোকে লোকজনৰ পৰা কোনো সঁহাৰি পোৱা নাই লোকজনক যদিও তেওঁলোকে নাম সেই কৰি মাতিছে তেওঁলোকে কিন্তু লোকজনৰ পৰা কোনো সঁহাৰি পোৱা নাই গতিকে লোকজন এতিয়া কেনেকুৱা অৱস্থাত আছে সেয়াও কিন্তু এই মুহূৰ্তত কিন্তু এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে কিয়নো দিনৰ পৰা 1 বজাত এই ঘটনাটো সংঘটিত হৈছিল আৰু এতিয়া প্ৰায় 7 বাজিব হ'ল গতিকে 4-5 ঘণ্টা সময় উকলি গৈছে গতিকে ইতিমধ্যে উদ্ধাৰকাৰী দলটোৱে কৈছে যে তাৰ ভিতৰত ভাগত অক্সিজেন কিন্তু বহু পৰিমাণে কম পৰিমাণৰ অক্সিজেন আছে গতিকে লোকজনে কি অৱস্থাত আছে বা যদিও জীৱন্তত আছে লোকজন যদিও হয়তো মূৰ্ছা যাব পাৰে গতিকে বিভিন্ন প্ৰশ্ন কিন্তু এই মুহূৰ্তত উত্থাপন হৈছে গতিকে লোকজনৰ ইতিমধ্যে মই জনাইছো যে উদ্ধাৰকাৰী দলে কিন্তু ইতিমধ্যে অত্যাধুনিক তেওঁলোকৰ যি সা সৰঞ্জাম তেওঁলোকে অনাৰ কথা কৈছে গতিকে পৰৱৰ্তী সময়ত গম পোৱা যাব লোকজন উদ্ধাৰ কৰাৰ পিছত লোকজনে কেনেকুৱা ধৰণৰ অৱস্থাত আছে নিশ্চয় বুজি পাইছো অজয় কাৰণ লোকজন 1 বজাতে পৰিছে অথচ তেওঁক দেখা লোকে কিন্তু কাকো খবৰ নিদিলে আৰক্ষীকো খবৰ নাই দিয়া আৰক্ষীক যদি তেতিয়াই খবৰ দিলেহেঁতেন হয়তো এই কথাবোৰ তেতিয়া কিছু আগবাঢ়িলেহেঁতেন এতিয়া যথেষ্ট পলমো হৈছে গতিকে নিশাৰ ভাগত উদ্ধাৰ অভিযান চলিব নচলে তাক লৈ প্ৰশ্ন আছে অজয় ধন্যবাদ জনাইছো পৰৱৰ্তী সময়ত সংযুক্ত হ'ম আপোনাৰ সৈতে আকৌ